মই যোৱাকালিৰ ভিডিঅ'টোত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ আৰু ট্ৰেন্সলেশ্যন সম্পৰ্কে উল্লেখ কৰিছিলোঁ। আজিও মই তাৰ পৰাই কণ্টিনিউ কৰিম। অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্স এনেকুৱা এটা টেন্স যাৰ ব্যৱহাৰ সম্পৰ্কে আমি বহুত কথা আৰু জানিবলগীয়া আছে। মই এতিয়া বৰ্ডত কিছুমান অসমীয়াত চেণ্টেন্স লিখিম, যি চেণ্টেন্সসমূহ গোটেইকেইটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব আৰু সেইবিলাক আমি ইংৰাজীত লিখিবলৈ চেষ্টা কৰিম। অৰ্থাৎ তেতিয়া আমাৰ ষ্টুডেণ্টবিলাকৰ কি হৈ যাব, নিশ্চয় ইংলিছত কথা পতাৰ কাৰণে বা ইংলিছত ট্ৰেন্সলেশ্যন কৰাৰ কাৰণে বা ৰাইটিঙৰ স্কিল বাঢ়ি যাব। চ' আই ৰাইট চাম চেণ্টেন্সেছ অন দ্য হোৱাইট বৰ্ড চ' ডেট ষ্টুডেণ্টছ কেন ইনক্ৰিজ দেয়াৰ স্কিল ইন ৰাইটিং, স্পিকিং ইন ইংলিছ। অ'কে, লেট মি ষ্টাৰ্ট। মই এতিয়া বৰ্ডত লিখিছোঁ যে জুয়ে পুৰে। জুয়ে পুৰে এইটো এটা চিম্পল চেণ্টেন্স আৰু এই চিম্পল চেণ্টেন্সটোত আমি দেখিছোঁ যে জুয়ে পুৰে বুলি কোৱাৰ লগে লগে এইটো ইউনিভাৰ্চেল ট্ৰুথ হয়। ইউনিভাৰ্চেল ট্ৰুথ সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে আৰু সেইকাৰণে এই চেণ্টেন্সটো আমি কিদৰে লিখিম যে ইয়াৰ ছাবজেক্টটো হ'ল জুই। জুইৰ ইংলিছ কি? ফায়াৰ। আৰু পুৰে, পুৰাৰ ইংলিছ কি? বাৰ্ণ। এতিয়া ফায়াৰ হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে বাৰ্ণৰ লগত কি আহিব? এছ আহিব। জুয়ে পুৰে। প্ৰত্যেকটো চেণ্টেন্সেই আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এইদৰে লিখিবলৈ চেষ্টা কৰিম যে সাধুলোকে সদায় সঁচা কথা কয়। সাধুলোকে সদায় সঁচা কথা কয়, এইটো সাধুলোকৰ অভ্যাস। গতিকে বৰ্তমানৰ অভ্যাসগত কামবিলাক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ। সদায় সঁচা কথা কয়। গতিকে এই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিম। এতিয়া ইয়াৰ ছাবজেক্ট হ'ল সাধুলোক। সাধুলোকৰ ইংলিছ আমি কি লিখিম যে এন অনেষ্ট পাৰ্চন। এন অনেষ্ট পাৰ্চন সদায় আছে, সদায় থকাৰ কাৰণে আমি কি লিখিম? অলৱেজ। অলৱেজ তাৰপিছত কয়, কোৱাৰ ইংলিছ স্পীক। আৰু এন অনেষ্ট পাৰ্চন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে এন অনেষ্ট পাৰ্চন অলৱেজ স্পীক্স দ্য ট্ৰুথ। সাধুলোকে সদায় সঁচা কথা কয়। এই চেণ্টেন্সটো এনেকৈ লিখিলে কি হ'ব? শুদ্ধ চেণ্টেন্স হ'ব আৰু ইংলিছত ট্ৰেন্সলেশ্যন কৰা হৈ যাব। ল'ৰাজনে প্ৰত্যেক দিন ৰাতিপুৱা 2 ঘণ্টা পঢ়ে। ল'ৰাজনে প্ৰত্যেক দিন ৰাতিপুৱা 2 ঘণ্টাকৈ পঢ়ে। এই চেণ্টেন্সটো কি? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। এইটো ল'ৰাজনৰ অভ্যাস, অভ্যাসগত কাম প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। গতিকে কি? দ্য বয় ৰিডছ for 2 hours every morning. প্ৰত্যেক দিন ৰাতিপুৱা ল'ৰাজনে 2 ঘণ্টাকৈ পঢ়ে। এনেকুৱা যিমান চেণ্টেন্স আছে সব চেণ্টেন্স আমি কি টেন্সত লিখিম? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিম। সঁচা কথা, তাৰপিছত বৰ্তমান অভ্যাসগত কাম আৰু দৈনন্দিন যিবিলাক এক্টিভিটিছ আছে সেইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিম। তাৰোপৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আৰু এটা নিয়ম আছে, সেইটো হ'ল কণ্ডিশ্যনেল চেণ্টেন্সত। অৰ্থাৎ আমাৰ এনেকুৱা কিছুমান চেণ্টেন্স আছে যি চেণ্টেন্স কমপ্লেক্স চেণ্টেন্সত থাকে আৰু সেই চেণ্টেন্সত ইফ, টিল, আনটিল, আনলেছ এইবিলাক থাকে। ইফ, টিল, আনটিল, আনলেছ আদিৰ দ্বাৰা যিবিলাক চেণ্টেন্স গঠন কৰা হয় সেই চেণ্টেন্সবিলাক কণ্ডিশ্যনেল চেণ্টেন্স হয়। আৰু সেই কণ্ডিশ্যনেল চেণ্টেন্সত যদি এটা অংশ ফিউচাৰ টেন্সত থাকে তেন্তে আন এটা অংশ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। এনেকুৱা কণ্ডিশ্যনেল চেণ্টেন্সত কি ৱাৰ্ডবিলাক থাকে? ইফ, টিল, আনটিল, আনলেছ। কি কি ৱাৰ্ড থাকে? মই বৰ্ডত লিখি দিছোঁ। ইফ, টিল, আনটিল, আনলেছ। কেতিয়াবা হৈয়ে নাথাকিব পাৰে। এই ৱাৰ্ডবিলাক যেতিয়া থাকিব তেতিয়া চেণ্টেন্সটোৱে কিবা চৰ্ত বুজায় আৰু চৰ্ত সাপেক্ষ এনেকুৱা এইকেইটা ৱাৰ্ডৰ যিকোনো এটাৰ উপস্থিতিত যদি চৰ্ত সাপেক্ষ এটা চেণ্টেন্স লিখা হয় তাৰে যিটো মেইন ক্লজ বা প্ৰিন্সিপাল ক্লজ সেইটো যেতিয়া ফিউচাৰ টেন্সত থাকিব তেতিয়া এই ইফ, টিল, আনটিল, আনলেছৰ পিছত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিম। এক্সাম্পল স্বৰূপে আমি লিখিব পাৰোঁ, যদি বৰষুণ দিয়ে আমি ওলাই নাযাওঁ। যদি বৰষুণ দিয়ে আমি ওলাই নাযাওঁ। এই সেন্টেন্সটো আমি বহুত
বহুতে জানো লিখিব লাগে, লিখিব বহুতে জানো শুদ্ধকৈ লিখিব, কিন্তু নিয়মটো কি সেইখিনি কথা বহুতে নাজানো। যেনেকৈ যদি বৰষুণ দিয়ে এইখিনি কিয় আছে, কণ্ডিশ্যনত আছে, আৰু সেইকাৰণে ইয়াতে আমি কি ইউজ কৰিম, ইফৰ ইউজ কৰিম। আৰু বৰষুণ দিয়াৰ ক্ষেত্ৰত মই আগৰ ভিডিঅ'টোতো কৈছোঁ, সদায় আমি ছাবজেক্টটো ইফ ল'ব লাগে, ইট ল'ব লাগে। গতিকে ইফ ইট ৰেইনছ we shall not go out, অৰ্থাৎ যদি বৰষুণ দিয়ে আমি বাহিৰলৈ নাযাওঁ। এই সেন্টেন্সটো যেতিয়া লক্ষ্য কৰোঁ, লক্ষ্য কৰিলে দেখিবলৈ পাম যে ইয়াৰ যিটো মেইন ক্লজ we shall not go out এইটো ফিউচাৰ টেন্সত আছে, আৰু এই ফিউচাৰ টেন্সত থকাৰ কাৰণে ইফৰ পিছত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিলোঁ। ঠিক তেনেদৰে ভালদৰে অধ্যয়ন নকৰিলে তুমি পৰীক্ষাত ফেইল কৰিবা। এই সেন্টেন্সটো ভালদৰে অধ্যয়ন নকৰিলে তুমি পৰীক্ষাত ফেইল কৰিবা। গতিকে এই সেন্টেন্সটো দেখিছোঁ তুমি ফেইল কৰিবা, you will fail in the examination, এইটো ফিউচাৰ টেন্সত লিখিলো, অৰ্থাৎ ইয়াতে কি আছে, উইল আছে। যদি ভালদৰে নপঢ়া বা ভালদৰে নপঢ়িলে, যদি ভালদৰে নপঢ়া হলে আমি কি ইয়াতে ইফো ব্যৱহাৰ কৰিব পাৰোঁ, আৰু ইফ ব্যৱহাৰ কৰাৰ লগে লগে সেন্টেন্সটোত দুবাৰবাৰে নিগেটিভ কৰি লিখিব লাগিব। আৰু যদি ইফৰ ব্যৱহাৰ নকৰোঁ আমি আনলেছ লিখিব পাৰিম, আৰু আনলেছ নিজে এটা নিগেটিভ শব্দ, সেইকাৰণে আনলেছ লিখিলে কোনো নিগেটিভ বা নট ৱৰ্ড লিখিব নালাগে, নট বা নো লিখিব নালাগে। গতিকে if you will fail in the examination unless you study well, এখানে আমি কি লিখিলো, প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিলো, আৰু সাবজেক্ট ইউ হোৱাৰ কাৰণে স্টাডিৰ লগত এস বা ইয়েস একোৱেই নহয়। ঠিক এনেকুৱা বহুত সেন্টেন্স আছে যে সূৰ্য উদয় হলে চন্দ্ৰ নোহোৱা হয়, অৰ্থাৎ যেতিয়া সূৰ্য উদয় হয় তেতিয়া চন্দ্ৰ নোহোৱা হয়। এই সেন্টেন্সটো আমি কি টেন্সত লিখিম, প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিম। আৰু যদিও এইটো কন্ডিশনত আছে, কিন্তু এই সেন্টেন্সৰ দুটা পাৰ্টে কি হ'ব, প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। অৰ্থাৎ when the sun rises the moon disappears, সূৰ্য উদয় হলে চন্দ্ৰ নোহোৱা হৈ যায়। তে ইয়াৰ পৰা আমি গম পাই গলো বা বুজি পালো যে এনেকুৱা যিমান কণ্ডিশনাল সেন্টেন্স আছে, যিবিলাক সেন্টেন্সৰ এটা পাৰ্ট ফিউচাৰ ইনডিফিনিট বা প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে, সেই সেন্টেন্স বিলাকত ইফ টিল আনটিল আনলেছ থকা পাৰ্টটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয়। আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখাৰ সময়ত সদায় এটা কথাই আমি মনত ৰাখিব লাগিব যে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় নে নহয়। যদি হয় তেতিয়াহ'লে আমি ভাৰ্বৰ লগত এস বা ইয়াস যোগ দি লিখিম। এতিয়া মই কিছুমান সেন্টেন্স বোৰ্ডত লিখিম, যিবিলাক সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব, আৰু এইবিলাক ভাৰ্ব কাৰেকশ্যন পৰীক্ষাত কিদৰে কৰিব লাগে সেই কথাখিনি মই বুজাবলৈ চেষ্টা কৰি আছোঁ। অৰ্থাৎ মই লিখিলো বাৰ্ডছ usually return to their nest in the evening. This is number 1. Number 2 লিখিলো the man returned from his office at 5 p.m. regularly. Again মই number 3 লিখি আছো, our principal teach us English every day. আৰু লিখিলো my friends often visit our house.
আৰু এটা সেন্টেন্স লিখি আছো children like to play hide and seek एग्जांपल हिसाबे মই বোর্ডত পাঁচটা সেন্টেন্স লিখিছো আৰু এই পাঁচটা সেন্টেন্সৰ পাছত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লিখিব লাগিব কিয় লিখিব লাগিব আমি এতিয়ালৈকে প্ৰেজেন্ট ইনডিফিনিট টেন্স সম্পৰ্কে যিখিনি কথা জানিলো যদি সেইখিনি কথা আমি এপ্লাই কৰিব পাৰো তেতিয়া গোটেইকেইটা সেন্টেন্স আমি শুদ্ধকৈ টেন্সৰ ব্যৱহাৰ কৰি লিখিব পাৰিম যিদৰে প্ৰথম সেন্টেন্সত আছে বাৰ্ডছ ইউজুৱেলি ৰিটাৰ্ণ টু देयर নেষ্ট ইন দি ইভিনিং ইয়াতে এই সেন্টেন্সটো কি আছে ইউজুৱেলি মানে সচৰাচৰ চৰাইবোৰ সচৰাচৰ গধূলি বাহলৈ উভতে এইটো এটা চৰাইৰ অভ্যাস আৰু সঁচা কথা যদি সঁচা তেতিয়া হলে প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব আৰু সেই কাৰণে আমি সাবজেক্টটো চাম কি আছে বাৰ্ডছ আছে বাৰ্ডছ থকা কাৰণে আমি ভাৰ্বটো কি হিচাপে কাৰেক্ট কৰিম ৰিটাৰ্ণ হিচাপে থাকিব কাৰণ ইয়াত এস বাই এস একোই নাই বাৰ্ডছ ইউজুৱেলি ৰিটাৰ্ণ ঠিক তেনেদৰে সেকেন্ড সেন্টেন্সটো The man returned from his office at 5 p.m. regularly. মানুহজনে অফিসৰ পৰা আবেলি 5 বজাত নিয়মিতভাৱে উভতি আহে এতিয়া এইটো মানুহজনৰ দৈনন্দিন এক্টিভিটিছত পৰিছে এভৰিডে এক্টিভিটিজ so it should be in present indefinite এতিয়া the man to হল singular number that is why return will take as we it will be returns again our principal teaches us English every day আমার প্রিন্সিপালে প্রত্যেক দিন আমাক ইংৰাজী শিকায় এই সেন্টেন্সটো প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব কাৰণ এটো সারা আমাৰ ডেইলি এক্টিভিটিছত পৰিছে that is why we should write this sentence in present indefinite tense our principal is a third person singular number so here we will write teaches again my friends often visit our house more বন্ধু নহয় my friend নাই এটা friends আছে often visit our house প্ৰায়ে মোৰ ঘৰত বন্ধুবোৰ ফুৰিবলৈ আহে গটিকে একজন বন্ধুৰ কথা কোৱা নাই প্লুৰেলত আছে যাৰ কাৰণে আমি কি লিখিব লাগিব my friends often visit ইয়াতে visit আছে visit লিখিব লাগিব কারেকশন কৰি ইয়াৰ লগত s by s একোই নহয় কোনো চেঞ্জ নহয় again number 5 children like to play hide and seek ইয়াতে চিলড্ৰেন বিলাকৰ এটা অভ্যাসৰ কথা কোৱা আছে যে সৰু ল'ৰা ছোৱালী বিলাক কি কৰে লুকা ভাকু খেলি ভাল পায় গটিকে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স লিখো আকৌ সাবজেক্টটো চাব লাগিল দেখিলো ইয়াতে কি আছে চিলড্ৰেন আছে চিলড্ৰেনটো বহু বস্তু নাত আছে যাৰ কাৰণে এটো কি হ'ব লাইক হ'ব যদি চিলড্ৰেন লাইক টু প্লে হাইড এন্ড সিক এইদৰে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আৰু এটা ব্যৱহাৰ আমি আলোচনা কৰিব পাৰো যিটো ব্যৱহাৰ হয়তো কেতিয়াবা ষ্টুডেন্ট বিলাকৰ কাৰণে অলপ টান হৈ পৰে কেনেকুৱা ক্ষেত্ৰত হয় যে আমি এনেকুৱা কিছুমান সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখো যিবিলাক এক্টিভ ভয়েসত লিখিলে তাৰ মিনিংটো নাহে যিদৰে এই সেন্টেন্সটো যদি আমি প্ৰেজেন্ট ইনডিফিনিটত এক্টিভত লিখিব যাও তেতিয়া ইয়াৰ মিনিংটো নাহে অৰ্থাৎ সেন্টেন্সটো হল ইংলিশ স্পিক অল ওভাৰ দা ওয়ার্ল্ড এই সেন্টেন্সটো আসলতে অর্থ কি প্রকৃততে অর্থ হল সমগ্র বিশ্বতে ইংৰাজী কোৱা হয় আৰু যদি সাবজেক্ট আৰু ভার্ব হিসাবে যদি কারেকশন কৰি ইংলিশ স্পিক্স লিখো তে ইংৰাজীয়ে কথা পায় সম্পূৰ্ণ ভুল অর্থ হ'ব কিন্তু আসলতে সেন্টেন্সটো কোৱা হৈছে সমগ্ৰ বিশ্বতে ইংৰাজী কোৱা হয় সেই কাৰণে আমি ইয়াতে কি কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ফর্মত কারেক্ট কৰিব লাগিব আর প্রেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ফর্ম হল সাবজেক্টৰ পিছত কি আহিব বি ভাৰ্বৰ ফর্ম এম ইজ আৰৰ যিকোনো এটা আহিব তাৰপিছত ভাৰ্বৰ কি আহিব পাস্ট পাৰ্টিসিপল ফর্ম আহিব ভাৰ্বৰ কি আহিব পাস্ট পাৰ্টিসিপল ফর্ম আহিব এই কাৰণে আমি ইয়াত লিখিব লাগিব ইংলিশ ইজ স্পোকেন অল ওভাৰ দা ওয়ার্ল্ড ঠিক তেনেদৰে এই সেন্টেন্সটো যদি আমি এতে লিখি দিও অর্থাৎ a blind man see here every evening অর্থাৎ every evening আছে প্রত্যেক দিন গধূলি হয় নিশ্চয় এই সেন্টেন্সটো প্রেজেন্ট ইনডিফিনিটত লিখিব লাগিব কিন্তু আমি যদি লিখো a blind man sees এজন অন্ধ মানুহে দেখা পায় এটো কেতিয়া সম্ভৱ নহয়
তাৰমানে সেন্টেন্সটোৰ দ্বাৰা কি বুজাব বিচাৰিছে এ ব্লাইণ্ড ম্যান ইজ সিন অৰ্থাৎ প্ৰত্যেক দিন গধূলি ইয়াতে এজন অন্ধ মানুহ দেখা পোৱা যায় যাৰ কাৰণে আমি এইটো কি লিখিব লাগিব ইজ সিন হিচাপে লিখিব লাগিব গতিকে নিশ্চয় আমাৰ ষ্টুডেন্ট বিলাকে বা ভিউয়াৰ্স বিলাকে বুজি পাইছে যে আমি দেখাত দেখিলেও যে এনেকুৱা সেন্টেন্স আছে যিবিলাক মানে সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম আৰু সেন্টেন্স বিলাক সিধা সাবজেক্টৰ পিছত ভাৰ্ব লিখিম তেনেকুৱাকে লিখিলে নহব গতিকে আজি আমি এনেদৰে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ প্ৰেক্টিছখিনি শেষ কৰিলো নেক্সট ভিডিঅ'ত আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে কৰিব পাৰিব আৰু মোৰ ভিডিঅ'টো চাই মোক অনুপ্ৰাণিত কৰিব যাতে এনেকুৱা ভিডিঅ' মই প্ৰত্যেক দিন আপলোড কৰিব পাৰোঁ থেংক ইউ